জোনমণি ৰাভাৰ মাতৃক একাংশই ৰাম ঠগন দি আছে, প্ৰবঞ্চনা কৰি আছে। বন্ধুসকল, কথাটো শুনি পেলাই আপোনালোকে আচৰিত পাইছে। অনুগ্ৰহ কৰি ভিডিঅ'টি শেষলৈকে চাব, তেতিয়া বুজি পাব যে জোনমণি ৰাভাৰ মাতৃক কোনে ৰাম ঠগন দি আছে, কোনে প্ৰবঞ্চনা কৰি আছে। শেহতীয়াভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি এগৰাকী কংগ্ৰেছী মহিলাৰ ভয়ংকৰ নাইবা বিস্ফোৰক কিছুমান মন্তব্য শুনিবলৈ পোৱা গৈছে। কেনেকুৱা ধৰণৰ মন্তব্য আছিলে বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ শুনিবলৈ পাইছিলে যে যিটো তদন্ত 3 মাহত সমাপ্ত হ'ব লাগিছিলে, সেই তদন্ত আজি পৰ্যন্তলৈ কিয় সমাপ্তি ঘটা নাই, আজি পৰ্যন্তলৈকে দোষীক কিয় শাস্তি প্ৰদান কৰিব পৰা হোৱা নাই। গতিকে এই তদন্তত গাফিলতি আছে। জোনমণি ৰাভাৰ মাতৃক ন্যায় প্ৰদান কৰিবই লাগিব, নহলে আদালতত এটা ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব। এনেকুৱা ধৰণৰ ভাষ্য বহুতৰ মুখৰ পৰা শুনিবলৈ পোৱা গ'ল। বহুতৰ মুখৰ পৰা এনেকুৱা ধৰণৰ বিস্ফোৰক মন্তব্য শুনিবলৈ পোৱা গ'ল। কিন্তু হাতে কামে লাগি আগবাঢ়ি যোৱা মানুহ এতিয়ালৈকে কোনো এজন ব্যক্তিকে দেখিবলৈ পোৱা নাই। এতিয়াতো মোৰ মনত সন্দেহৰ ভাৱ সৃষ্টি হৈছে বন্ধুসকল, জোনমণি ৰাভাৰ টপিকটোক লৈ পেলাই মানুহে ৰাজনীতি কৰিবলৈহে যেন আৰম্ভ কৰিব। তাৰমানে কেলে কৈছোঁ, যিগৰাকী মহিলাই শেহতীয়াভাৱে জোনমণি ৰাভাৰ ন্যায় বিচাৰি আদালতত ধৰ্ণা কৰাৰ এটা সিদ্ধান্ত হাতত লৈছে, জোনমণি ৰাভাৰ মাতৃক এটা আস্থা প্ৰদান কৰিছে। আচলতে তেখেত কোন, ক'ৰ পৰা আহিছে, আৰু ইমান দিনৰ পাছত কিয়? জোনমণি ৰাভাৰ হত্যা হোৱা আজি 1 বছৰ হওঁ। গতিকে ইমান দিনৰ ভিতৰত তেখেত ক'ত আছিল? যিগৰাকী মহিলাক আমি চিনি নাপাওঁ, যিগৰাকী মহিলাক আমি জানি নাপাওঁ, সেইগৰাকী মহিলা হঠাতে আজি এনেকুৱা ধৰণৰ মন্তব্য, অকণমান আচৰিত যেন নালাগেনে বন্ধুসকল? গতিকে জোনমণি ৰাভাৰ টপিকটোক লৈ পেলাই একাংশই ৰাজনীতি কৰিবলৈ আৰম্ভ কৰা নাইতো। জোনমণি ৰাভাৰ মাতৃক যিটো আস্থা প্ৰদান কৰিছে, সেই আস্থা এক প্ৰকাৰ প্ৰতাৰণা নহয়তো। কিয়নো এনেকুৱা ধৰণৰ বিস্ফোৰক মন্তব্য মই আগতে কৈছোঁ বহুবাৰ শুনিবলৈ পোৱা গ'ল। অসমৰ কেইটামান জাতীয় দল সংগঠনৰ লোকে টেটু ফালি চিঞৰিছিল, জোনমণি ৰাভাৰ ন্যায় প্ৰদান কৰিবই লাগিব, যদি ন্যায় প্ৰদান কৰা নহয় তেতিয়াহ'লে এটা ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব। কিন্তু সেই ভয়ংকৰ আন্দোলন আজি পৰ্যন্তলৈকে ভয়ংকৰ আন্দোলন হৈয়ে আছে। এতিয়াও সেইষাৰ কথা কাণত গুমগুমাই আছে বন্ধুসকল, নাইকিয়া হৈ যোৱা নাই, শেষ হৈ যোৱা নাই। গতিকে এনেকুৱা ধৰণৰ মিছা আশাবোৰ কিয়, প্ৰবঞ্চনা নাইবা প্ৰতাৰণাবোৰ কিয়? অনুগ্ৰহ কৰি মানুহৰ আৱেগক লৈ পেলাই কেতিয়াও ৰাজনীতি নকৰিব। মই কোৱা নাই যে মহিলাগৰাকীয়ে ৰাজনীতি কৰিছে। আগৰ যিকেইগৰাকী ব্যক্তিৰ বিস্ফোৰক মন্তব্য, জোনমণি ৰাভাৰ মাতৃক দিয়া যিবোৰ মিছা আস্থা, সেই মিছা আস্থাবোৰলৈ চাই পেলাই শেহতীয়াভাৱে মহিলাগৰাকীয়ে প্ৰদান কৰা যিবোৰ মন্তব্য, জোনমণি ৰাভাৰ মাতৃক দিয়া যিবোৰ আস্থা, এই আস্থাবোৰলৈ চাই পেলাই মানে সন্দেহৰ ভাৱ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। হয়, আমি সকলোৱে ভাবোঁ যে জোনমণি ৰাভাৰ মাতৃয়ে ন্যায় পাওক, অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভাবে। আশা কৰোঁ মহিলাগৰাকীয়ে দিয়া যিবোৰ বক্তব্য, সেই বক্তব্যবোৰ বাস্তৱত ৰূপায়িত হওক। আশা কৰোঁ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰে সহযোগিতা এই আন্দোলনত থাকিব। বন্ধুসকল, জোনমণি ৰাভাৰ মাতৃৰ চেহেৰাটোলৈ আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰিছে। সেইগৰাকী মাতৃৰ হয়তো ভৱিষ্যতটোক লৈ পেলাই কোনো ধৰণৰ সপোন নাইকিয়া হৈ থাকিল। জীৱনৰ সুখ নাইবা আনন্দ কি বস্তু, সেইখিনি চাগে সম্পূৰ্ণৰূপে পাহৰি পেলাইছে। গতিকে তেনেকুৱা এগৰাকী অসহায় মাতৃ প্ৰতাৰিত হৈ থকাটো বন্ধুসকল আপোনালোকে কামনা কৰেনে? কেতিয়াও কামনা নকৰে। তেনেকুৱা এগৰাকী মাতৃক মিছা আস্থা দিয়াটো বন্ধুসকল আপোনালোকে কামনা কৰেনে? কেতিয়াও নকৰে। তেতিয়াহ'লে জোনমণি ৰাভাৰ মাতৃৰ পৰিয়ালটিৰ লগত ঘটি থকা যিবোৰ ঘটনা, পৰিয়ালটিৰ লগত জড়িত যিবোৰ কাহিনী, এই কাহিনীবোৰলৈ যদি চাওঁ তেতিয়াহ'লে জোনমণি ৰাভাৰ মাতৃ প্ৰতাৰিত হৈ থকা নাইনে বন্ধুসকল? এবাৰ নহয়, দুবাৰ নহয়, বাৰম্বাৰ প্ৰতাৰিত হৈছে জোনমণি ৰাভাৰ মাতৃ। গতিকে শেহতীয়াভাৱে যিগৰাকী মহিলাই অসমবাসী ৰাইজক আস্থা প্ৰদান কৰিছে, জোনমণি ৰাভাৰ মাতৃক আস্থা প্ৰদান কৰিছে যে জোনমণি ৰাভাৰ ন্যায় বিচাৰি আদালতত ধৰ্ণা কৰিব, গতিকে এনেকুৱা ধৰণৰ মন্তব্যবোৰক লৈ পেলাই আপোনালোক কিমান আশাবাদী, নে একেবাৰে আশা বাদ দিলে যে জোনমণি ৰাভাৰ মাতৃয়ে কেতিয়াও ন্যায় নাপায়? অনুগ্ৰহ কৰি বন্ধুসকল নিজৰ মনোভাৱখিনি কমেণ্ট বক্সত প্ৰেৰণ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।